যিসকলে জিম কৰে বা ডায়েট কণ্ট্ৰলত আছে সেইসকলৰ কাৰণে এটা ৰেচিপি আহক আজি বনাওঁ একেবাৰে হেল্ডি টেষ্টি আৰু প্ৰটিনেৰে ভৰপূৰ এটা ৰেচিপি। গাইজ আজি মই বনাব লৈছোঁ ব্ৰইলাৰৰ মাংস। এইখিনি সিজাই ল'লোঁ, মাংসখিনি অকল মাংস আছে, হাড় নাই বেছি। আজি অকল মাংসৰে বনাম, হাড়টো মই এক্সট্ৰা কৰি দিছোঁ। তাৰ কাৰণে লৈছোঁ এয়া পিঁয়াজ আৰু গোটা নহৰুখিনি মই আগতে বাছি থৈছিলোঁ। আৰু এইটো ৰেচিপি ইমানেই টেষ্টি হয়, মোৰ বহুত বেছি ভাল লাগে এইটো, আপোনালোকেও খাব আৰু বহুত হেল্ডিও হয়। এইখিনি মই লৈ ল'লোঁ, এইখিনি ইয়াতে ৰাখি থ'ম। আৰু মই ইয়াত বেছিভাগ পিঁয়াজ আৰু নহৰু ইউজ কৰিম যাতে খাবলৈ অলপ হেল্ডিও হয়। পিঁয়াজ আৰু নহৰুখিনি ধুনীয়াকৈ মোৰ মতে কাটি লৈছোঁ, আপোনালোকে যিকোনো শ্বেপত কাটিব পাৰে, মই এনেকৈয়ে কাটিছোঁ। এতিয়া এনেকৈ মাংসখিনি এৰাই লওঁ, এয়া চাব পাৰিছে। এনেকৈ এৰাই ল'লে মানে ৰান্ধোতেও ভাল হয়, খাওঁতেও ভাল হয়। আপোনালোকে মিক্সাৰ জাৰতো দিব পাৰে, মই মিক্সাৰ জাৰত নিদিওঁ, অলপ গোটা গোটা থাকিলে ৰিচাদও খাই ভাল পায়, সেইবুলি মানে এনেকৈ দিলোঁ। আৰু এইয়া পিঁয়াজখিনি দি দিম এতিয়া, নহৰুখিনি অলপ কালাৰ হৈ গ'ল। মোৰ ভাতত একদম ছুটিকে আহিছে, বৰ অসুবিধা লাগে। আৰু এইপিনে চৰ্মিখনো ল'লো বগা, মইতো ভাবি আছোঁ একদম পুৰা কালাৰ চাগে হৈ যাব। তাত দেখা যায় কি হয়। এতিয়া অলপ হেৰি হৈ লওক, অলপ বাদামীয়া কালাৰ হৈ লওক। পিঁয়াজ কিন্তু বহুতখিনি দিলোঁ, যিটো ৰেচিপি বনাব বিচাৰি আছোঁ, এইটো পিঁয়াজ অলপ বেছিয়ে লাগিব। সেইকাৰণে মই কেমেৰাটো অফ কৰি পেলাই গৈছিলোঁ গছৰ পৰা জলকীয়া দুটামান আনিবলৈ, এইখিনিতে আনিলোঁ। আজি এইটো ৰেচিপিত মই জলকীয়াই ইউজ কৰিম। গতিকে মোৰ পিঁয়াজ আৰু নহৰু মানে পুৰা বাদামীয়া কালাৰ হৈ যায়। আৰু অলপ হৈ লওক, পিঁয়াজখিনি পুৰা বাদামী কালাৰ হৈ গ'ল। এতিয়া মই এইয়া জলকীয়াখিনি দি দিম, কেঁচা জলকীয়া দিলোঁ। এতিয়া অকণমান নিমখ ছটিয়াই দিম, যিহেতু মই বইলত নিমখ দিছিলোঁ, চ' একেবাৰে কমেই দিলোঁ নিমখ। মাংসখিনি দি ল'ম এতিয়া। এতিয়া অকণ ভাজি ল'ম মাংসখিনিৰ লগত, পিঁয়াজ আৰু নহৰুৰ লগত মাংসখিনি অকণমান ভাজি লৈ তাৰপিছত মানে যিখিনি মছলা দিব বিচাৰোঁ সেইখিনি এড কৰিম। এইটো কিন্তু যিসকলে জিম কৰে বা ডায়েট কণ্ট্ৰলত আছে, চুগাৰ আছে, তেওঁলোকে খালে মানে বহুত বেছি ভাল হয়। হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু গৰম মছলা এইখিনি মই দি অলপ ভাজি ল'ম, যিহেতু মাংসখিনি অলপ ভজা হৈ গ'ল। খাবলৈ কিন্তু বহুত টেষ্টি দেই। আৰু জিৰা আৰু যিটো ধনিয়া গুড়ি আছে সেইখিনি খালে পেটৰ বেমাৰবোৰ ভাল থাকে, পিছতে এচিডিটি হোৱাৰো সম্ভাৱনা নাথাকে। চ' এইবোৰ খাব আপোনালোকে। যিমান পাৰে গুড়ি, জলকীয়া গুড়ি যিটো আছে ৰেড কালাৰ, সেইটো এভইড কৰিবলৈ চেষ্টা কৰিব। এইখিনি হৈ যোৱাৰ পিছত 1 চামুচ আদা, যিখিনি মই পেষ্ট কৰি থৈছোঁ, দি ল'ম। দি পেলাই অলপ লৰচৰ কৰি মিহলাই দিম। এইপিনে আছে মই ক'লা জিৰা, যিটো সেইটো মই গুড়ি কৰি লৈছোঁ, এইখিনি দি দিম। মানে কোনো বস্তু কম নহয়, এইটো খালে বহুত বেছি ভাল লাগে। এনেকৈ কমচে কম মই 5 মিনিট সময় থৈ দিম, তাৰপিছত আৰু এয়া হৈ গ'ল মোৰ আঞ্জা ৰেডি। কিমান ধুনীয়া লাগিছে দেখাতে, একদম খাওঁ খাওঁ যেন লাগিছে নে নাই? চাওকচোন, বহুত হেল্ডি হয়, আপোনালোকে এনেকৈ বনাই খাব।